মিউচুৱেল ফাণ্ডত টকা বিনিয়োগ কৰাৰ আগত এই প্ৰতিবেদন চাওক। মিউচুৱেল ফাণ্ড বাৰু কি? আপুনি মিউচুৱেল ফাণ্ডত টকা বিনিয়োগ কৰিব বিচাৰে নেকি? মিউচুৱেল ফাণ্ডত টকা বিনিয়োগ কৰাটো সুৰক্ষিত নে? আজিৰ ভিডিঅ'টো শিক্ষামূলক আৰু আপোনাৰ ব্যক্তিগত বিত্তীয় সাহায্যৰ সৈতে জড়িত। ইয়াত আমি মিউচুৱেল ফাণ্ডৰ কথা ক'ম। আমি মিউচুৱেল ফাণ্ড কি, ইয়াত কেনেকৈ বিনিয়োগ কৰিব লাগে আৰু ইয়াৰ বিষয়ে আপুনি কি জানিব লাগিব সেই বিষয়ে আলোচনা কৰিম। যিসকল সাধাৰণ মানুহ বা এই বিনিয়োগৰ ক্ষেত্ৰত নতুন, তেওঁলোকৰ বাবে এই তথ্য অতি উপযোগী হ'ব। প্ৰতিমাহে যেতিয়া আপোনাৰ দৰমহা আহে তেতিয়া তাৰ কিছু অংশ আপুনি সঞ্চয়ত ৰাখে, যাতে ভৱিষ্যতে ব্যৱহাৰ কৰিব পাৰে। কিন্তু মুদ্ৰাস্ফীতিৰ বাবে ধনৰ মূল্য ক্ৰমান্বয়ে হ্ৰাস পোৱাৰ বাবে কেৱল বেংকত ধন ৰখাটোৱেই সঠিক পন্থা নহয়। সেইবাবেই মানুহে নিজৰ ধন বিনিয়োগ কৰে। ভাৰতত সাধাৰণতে মানুহে 4টা মূল স্থানত বিনিয়োগ কৰে। 1. ছেভিংছ একাউণ্টত, যি আটাইতকৈ নিৰাপদ কিন্তু আটাইতকৈ কম ৰিটাৰ্ণ। 2. ফিক্সড ডিপজিট, যি অলপ বেছি ৰিটাৰ্ণত নিৰ্দিষ্ট সময়ৰ বাবে। 3. সোণ আৰু গহনা, যি সুস্থিৰ কিন্তু দীৰ্ঘকালীনভাৱে বিপদজনক। 4. ৰিয়েল এষ্টেট, যি বৃহৎ বিনিয়োগৰ প্ৰয়োজন হোৱা সম্ভাৱ্য উচ্চ ৰিটাৰ্ণ। কিছুমান মানুহে ৰিস্ক লৈ শ্বেয়াৰ মাৰ্কেটতো বিনিয়োগ কৰে। বিনিয়োগ কৰাৰ সময়ত 3টা কথা মনত ৰাখিব লাগে। 1. ৰিটাৰ্ণ, অৰ্থাৎ বিনিয়োগৰ পৰা আপুনি কিমান লাভ পাব। 2. ৰিস্ক, অৰ্থাৎ টকা হেৰুৱাৰ সম্ভাৱনা। 3. সময়, অৰ্থাৎ বিনিয়োগৰ সময়সীমা। মিউচুৱেল ফাণ্ড কি? মিউচুৱেল ফাণ্ড হৈছে এক বিশেষ ধৰণৰ বিনিয়োগ যিয়ে বৈচিত্ৰ্যৰ সুযোগ প্ৰদান কৰে। ইয়াত আপুনি আপোনাৰ ধন এছেট মেনেজমেণ্ট কোম্পানীক দিয়ে। বিশেষজ্ঞৰ সহায়ত AMCয়ে আপোনাৰ ধন বিভিন্ন ঠাইত বিনিয়োগ কৰে, যেনে ষ্টক, বণ্ড, চৰকাৰী ছিকিউৰিটিজ। ইয়াৰ ফলত আপোনাৰ ৰিস্ক কমি যায়, কাৰণ আপোনাৰ ধন এটা ঠাইত বিনিয়োগ কৰা নহয়। মিউচুৱেল ফাণ্ডৰ প্ৰকাৰসমূহ কি কি? মিউচুৱেল ফাণ্ডক 3টা মূল ভাগত ভাগ কৰিব পাৰি। 1. ইকুইটি মিউচুৱেল ফাণ্ড, অৰ্থাৎ ষ্টক মাৰ্কেটত বিনিয়োগ কৰা। ইয়াত অধিক ৰিস্ক আৰু অধিক ৰিটাৰ্ণ, যেনে লাৰ্জ কেপ, স্মল কেপ, মিড কেপ, ছেক্টৰ ফাণ্ড, ইণ্ডেক্স ফাণ্ড। 2. ঋণ মিউচুৱেল ফাণ্ড, অৰ্থাৎ বণ্ড, ডিবেঞ্চাৰ আৰু চৰকাৰী ছিকিউৰিটিজত বিনিয়োগ। ইয়াত কম ৰিস্ক আৰু সুস্থিৰ ৰিটাৰ্ণ, যেনে লিকুইড ফাণ্ড, গিল্ড ফাণ্ড, ফিক্সড মেচিউৰিটি প্লেন। 3. হাইব্ৰিড মিউচুৱেল ফাণ্ড, অৰ্থাৎ ঋণ আৰু ইকুইটিৰ মিশ্ৰণ। ইয়াত কমৰ পৰা মধ্যমীয়া বিপদ, যেনে সুষম পুঁজি, সুষম সুবিধা পুঁজি। মিউচুৱেল ফাণ্ডৰ সুবিধাসমূহ কি কি? 1. বৈচিত্ৰতা, ইয়াত বিনিয়োগৰ বিপদ কম। 2. সুলভ মূল্যৰ, অৰ্থাৎ আপুনি SIPৰ জৰিয়তে কম পৰিমাণে বিনিয়োগ কৰিব পাৰে। 3. বিশেষজ্ঞ ব্যৱস্থাপনা, য'ত পেছাদাৰী পুঁজি পৰিচালকে আপোনাৰ হৈ বিনিয়োগৰ সিদ্ধান্ত লয়। মিউচুৱেল ফাণ্ডৰ অসুবিধাবোৰ কেনেধৰণৰ? 1. অন্যৰ ওপৰত নিৰ্ভৰশীলতা, অৰ্থাৎ আপোনাৰ ধনৰ নিয়ন্ত্ৰণ AMCৰ হাতত। 2. ৰিস্ক ফেক্টৰ, পুঁজিৰ কামৰ নিশ্চয়তা নাই। বিশেষকৈ যিসকলে নিজৰ বিনিয়োগত বৈচিত্ৰতা বিচাৰে তেওঁলোকৰ বাবে মিউচুৱেল ফাণ্ড এক উত্তম বিকল্প। কিন্তু ইয়াত বিনিয়োগ কৰাৰ আগতে নিজৰ গৱেষণা কৰি নিজৰ ৰিস্ক প্ৰফাইল বুজাটো গুৰুত্বপূৰ্ণ। আপুনি কোনটো মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰে সেয়া নিৰ্ভৰ কৰে আপোনাৰ আৰ্থিক লক্ষ্যৰ ওপৰত। যদি আপুনি এই তথ্য উপযোগী বুলি ভাবে তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰক। আপোনাৰ প্ৰশ্নৰ উত্তৰ নিশ্চয়কৈ কমেণ্ট ছেকশ্যনত দিব। ধন্যবাদ।